সঁচাকে আজি এটা মহত্বপূৰ্ণ দিন বুলি ক'ব লাগিব। আজি আমাৰ সৰ্বথাৰ সমষ্টিৰ বিধায়ক মহোদয়ে যিটো পদক্ষেপ লৈ আজি ধনশিৰিৰ যিসকল খিলঞ্জীয়া সমাজৰ বিষয়ববীয়াক আজি সৰ্বথাৰ চাউথ উন্নয়ন ব্লক খণ্ডৰ প্ৰেক্ষাগৃহত আনি পেলাই কি সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰিলে তাত নিশ্চয় আমি আনন্দিত হৈছো। যেহেতু আজি সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চৰকাৰে যিটো গো সুৰক্ষা আইন তাৰ ওপৰত ভিত্তি কৰি যিটো গো মাংস ভক্ষণ কৰা আৰু গো ব্যৱসায় কৰা সেইখিনি যাতে আজি বৰ্জন কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে। আৰু আগন্তুক বনাঞ্চলৰ যি উচ্ছেদ কাৰ্যসূচী চলি আছে সেই কাৰ্যসূচীত আমাৰ খিলঞ্জীয়াসকলৰ সম্পূৰ্ণ সমৰ্থন আছে বুলি আমি আজি মত পোষণ কৰিছো। তাত কোনো আমাৰ দ্বিমত নাই আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। হয়, নিশ্চয়কৈ তেওঁলোকে কেনেকে কি সূত্ৰে আহি ইয়াত সোমালে আমি গম নাপাওঁ। তেখেতসকলে নিশ্চয় ইয়াত কৃষি কৰ্ম কৰিবৰ কাৰণে আহিছিলে চাগে, আৰু তেখেতসকলৰ নিজস্ব গৃহ বা নিজস্ব ভূমি নিশ্চয় আছে। নগাঁও, মৰিগাঁও, ধিং বিভিন্ন জেগাৰ পৰা আহিছে তেওঁলোক, আৰু তেওঁলোক যোৱাৰ কাৰণে ভালেই হৈছে। যিহেতু বনাঞ্চল, সেই বনাঞ্চল সংৰক্ষণ কৰিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি যাব লাগিব। কাৰণ বনাঞ্চল যেতিয়া নাথাকে আমি জীয়াই থাকিব নোৱাৰিম। আমাৰ গছ বননি লাগিবই, আৰু যিখিনি এৰিয়াত উচ্ছেদ হৈ আছে সেইখিনি এৰিয়া আমি নিজ চকুৰে দেখিছো। আৰু পূৰ্বতে বহুতো বনাঞ্চল আছিলে, পুলি বাগান আছিলে, সেই পুলি বাগান খিনি তেওঁলোকে গছ কাটি মেলি তেওঁলোকে কৃষি ভূমি বনাইছিলে। গতিকে উচ্ছেদ কাৰ্যত আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। আৰু সেই যিসকল উচ্ছেদিত লোক বহিৰাগত তেওঁলোকক যাতে আমি আমাৰ অঞ্চলত কোনো ধৰণৰ সংস্থাপন আমি বহিবৰ কাৰণে নিদিওঁ, সেইকাৰণে আমি আজি সিদ্ধান্ত লৈছো। আমাৰ ধনশিৰি ভিত্তিত উৰিয়ামঘাট, ইকৰাণী, নাওজান, সৰুপথাৰ, বৰপথাৰ বিভিন্ন অঞ্চলত আমাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত যিখিনি আঞ্চলিক সমিতি আছে, সমূহ আঞ্চলিক সমিতিৰ বিষয়ববীয়া আজি উপস্থিত আছে। মছজিদ সমিতিৰ সমূহ বিষয়ববীয়া আজি উপস্থিত আছে, আৰু সকলোৱে একেমুখে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে। কৰিছো, নিশ্চয় উচ্ছেদ হ'ব লাগিব।